ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ মালৌঘাটতো উদযাপন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। 150 নং গোবিন্দ প্ৰাথমিক শাখা আৰু 495 নং নাৰায়ণজ্যোতি প্ৰাথমিক শাখাৰ উদ্যোগত তথা সুৰুজমুখী যুৱক সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ লগত সংগতি ৰাখি 2025 বৰ্ষৰ উচ্চতৰ আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ 25 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহোৎসৱত স্থানীয় মহিলাসকলে দিহানাম পৰিৱেশন কৰি সকলোকে আপ্লুত কৰাৰ লগতে সমগ্ৰ অঞ্চলটো জীপাল কৰি তোলে। স্থানীয় মহিলাসকলে বৰগীতেৰে আৰম্ভ কৰা আৰু শিক্ষক বসন্ত গগৈয়ে আধৰা অভিনন্দন অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। মালৌঘাটৰ জুৰীয়া নামঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেন্দ্ৰনাথ গগৈ, সমাজকৰ্মী জিতেন গগৈ, বিতুল গগৈ, ত্ৰিশূল শইকীয়া, মাঘিৰাম গগৈ, দেৱকান্ত গগৈ, পবিত্ৰ গগৈকে মুখ্য কৰি 200ৰো অধিক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন আৰু নাম প্ৰসংগ কৰা হয়। যোৰহাট মালৌঘাটৰ জুৰীয়া নামঘৰত গোবিন্দ আৰু নাৰায়ণজ্যোতি প্ৰাথমিক শাখাৰ উদ্যোগত তথা সুৰুজমুখী যুৱক সংঘৰ সহযোগত ৰাইজে আদি মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰিলে আৰু এই আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি কৃতিমান ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰিলে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক ৰাইজে এই নামঘৰ ভাগিতে আশীৰ্বাদ প্ৰদান কৰিলে যাতে ভৱিষ্যতে তেওঁলোকে আৰু আগবাঢ়ি যাব পাৰে আৰু সকলোৱে ৰাইজে মিলি এই প্ৰচেষ্টাৰে তেওঁলোকক আৰু আগবঢ়াই নিয়াৰ এটা সপোন দেখিছে। গাঁৱৰ ৰাইজৰ এই সপোন সাকাৰ ৰূপ দিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু অহোপুৰুষাৰ্থ কৰিব এইটো নিশ্চিত। আৰু গাঁৱৰ ৰাইজে আজি এই গৰমকো নেওচি তেখেতসকলে সকলোৱে সমবেত হৈ এই মাধৱদেৱৰ তিথিৰ লগতে এই যি সম্বৰ্ধনা অনুষ্ঠান উদযাপন কৰিলে ই এটা উল্লেখনীয় অনুষ্ঠান আছিল। ধন্যবাদ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।